চৰাইদেউত বীৰ লাচি থানা অসমৰ প্ৰতিবাদী বিক্ষোভ কাৰ্যসূচী ৰূপায়ণ। আজি চৰাইদেউ জিলাৰ সদৰ সোণাৰীত বীৰ লাচি থানা অসম কেন্দ্ৰীয় সমিতিৰ আহ্বানত আৰু চৰাইদেউ জিলা সমিতিৰ উদ্যোগত কাৰ বিৰুদ্ধে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে। প্ৰতিবাদী কাৰ্যসূচীত বীৰ লাচি থানাৰ কৰ্মীসকলে কা বাতিল, অসমৰ খিলঞ্জীয়া মানুহৰ অধিকাৰ নিশ্চিত কৰা, অসমৰ বায়ু পানী মাটিৰ ওপৰত থকা খিলঞ্জীয়া মানুহৰ নিৰংকুশ অধিকাৰ ৰক্ষা কৰা আদিৰ দাবীত উক্ত প্ৰতিবাদী বিক্ষোভ কাৰ্যসূচী ৰূপায়ণ কৰে। চৰাইদেউৰ পৰা ৰাতুল গগৈ ৰিপৰ্ট, এনি ভইচ। ভাৰত চৰকাৰে যিটো আমাৰ ভাৰতীয় নাগৰিকৰ ওপৰত যিটো আইন জাপি দিব বিচাৰিছে, বিদেশীসকলক প্ৰথমতেই কৈছিলে 2014 চনত আমি আন্দোলন কৰোঁতে 6জন শ্বহীদ হ'ল। তাৰপিছতো তেওঁলোকে আইন নামানি 2014 চনলৈকে তেখেতসকলে আইনখন প্ৰস্তুত কৰিলে। এতিয়া পুনৰ 2024 চনলৈকে তেওঁলোকে আগবঢ়াই আমাৰ অসমীয়া জাতিৰ ওপৰত যিটো মাৰঘাট কৰিব বিচাৰিছে আমি কেতিয়াও নেমানো। কা আইনখন আমি কোনো পধ্যেই নেমানো আৰু কা আইন বিৰোধী কৰি আমি সদায় সংগ্ৰাম কৰি যাম আৰু যেতিয়ালৈকে কা বাতিল নহয় তেতিয়ালৈকে আমি ক্ষান্ত নহয়, এয়ে আমি প্ৰতিশ্ৰুতি। জয়। আজি কা আন্দোলনৰ তীব্ৰ বিৰোধিতা কৈছোঁ। যেতিয়া 5খন ৰাজ্যই কা নালাগে বুলি বুকু ডাঠি মুখ্যমন্ত্ৰীসকলে ক'ব পাৰিলে, আজি কিন্তু প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালদেৱে কাখন ৰঙা দলিচা পাৰি আদৰি ল'লে অসমত। কিন্তু বিদেশীৰ সমস্যা আমি ইমান বুজা লৈছিলোঁ, আকৌ এখন 10 বছৰ কাৰণে আকৌ কাখনত 2024 31 ডিচেম্বৰলৈ বঢ়াই দিয়াৰ পিছত আকৌ 10 বছৰ কাৰণে বঢ়াই দিছে। এইটো কিন্তু আমি বিল আছে না কোনো পৰ্যায়ে সহ্য নকৰোঁ। ইয়াতকৈ আন্দোলন আজি গণতান্ত্ৰিক আন্দোলন অহাকালিৰ পৰা আমি তীব্ৰভাৱে আন্দোলন কৰিম। ইয়াত মানে বিল আচিন্তা সৈনিকসকলৰ পৰা অসম চৰকাৰে বুজিব লাগিব যে কা অসমৰ পৰা উঠাই নিব লাগিব, নহ'লে ইয়াৰ আমি বিহিত ব্যৱস্থা কৰিম। অসমৰ মুখ্যমন্ত্ৰী এতিয়া হিমন্ত বিশ্ব শৰ্মাই কৈছে যে সকলো উচ্ছেদ কৰিছে, আমি তেখেতক আমি সন্মান জনাম। কিন্তু এতিয়া সগৌৰৱে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কাখন দিল্লীত থৈ আহক যাতে অসমীয়া জাতিৰ সত্তা জীয়াই ৰখাৰ স্বাৰ্থত। তেতিয়া মুখ্যমন্ত্ৰীক আমি বাৰম্বাৰ নমস্কাৰ আজি অনান্তিকালে মুখ্যমন্ত্ৰী এখন গাদীতে থাকিব। মুখ্যমন্ত্ৰীক আহ্বান জনাইছোঁ, অসমীয়ালৈ কিমান শ্বহীদ হ'ব? 860জন শ্বহীদ হোৱাৰ পিছত আকৌ কাত 5জনকৈ শ্বহীদ হ'ল, আকৌ কা 10 বছৰ কাৰণে জাপি দিছে। কিন্তু আমি বিলাসীনা সৈনিকসকল শ্বহীদ হ'বলৈ ওলাইছোঁ। কিন্তু বিলাসীনা সৈনিকসকল সদায় আমি সংগ্ৰামী প্ৰহৰী লৈ আমি অসমৰ চৌদিশে চুকে কাৰণে আমি প্ৰহৰী ৰূপে ইয়াত বসবাস কৰি আছোঁ। গতিকে আমি বিলাসীনা সৈনিকসকলে কিন্তু কা আমি নেমানো, কোনোবা কা নেমানো। কা যদি ইয়াত থাকিবলৈ হয় তেতিয়া অসমৰ পৰিস্থিতি উত্তৰতকৈ উত্তৰতৰ পৰিস্থিতি হ'ব। এয়া কথা স্পষ্টকৈ কৈছোঁ। জয় অসম।